কলিক ধর্ম রক্ষা করি জোৰাইলন্ত তপ শৌচ দায়াতি নিভৰি পৃথিৱীক কৰিলন্ত আশ্ৰাসনিপতি নকৰিবা ভয় তুমি মাৱ বসুমতী যাৱে থাকো মই মহা দুষ্টৰ অন্তক নাহি কিছু ভয় বুলি নমিলা ধৰ্মক এ ৰামে পৃথিৱীক নমস্কাৰ কৰিলা নিপতি চলি গইলা পাছে নিজ মন্দিৰক প্ৰতি এ ৰাম কি কৰিব কৌৰৱৰা যাৰ মহিমাক দুৰ্নীৰ ব্ৰহ্মাস্ত্ৰ ব্ৰহ্মী নদহিলে যাক এ ৰাখিলন্ত গৰ্ভতে প্ৰবেশী ভগৱন্ত পৰীক্ষিত সমাননা হিকে ভাগ্যৱন্ত এইকণ সময়ত ৰজা পৰীক্ষিতক সন্মান জনাইছে যে ইমান তেওঁ ভাগ্য ভাল আপোনালোকে সকলোৱে জ্ঞাত দ্ৰৌপদীৰ 5টা পুত্ৰ অস্বস্থমাই অনিবাৰ্য কাৰণত শৰত গৈ পেলাই মৃত্যু হৈছে এটা পুত্ৰগীতা নামগীতা শুনিলে ভাল লাগিব এ ৰামে কে কয় যধুমূন্য সাৰংগ সৌবীৰ প্ৰতিবিন্দ এহি পঞ্চ পুত্ৰ দ্ৰৌপদীৰ এই 5টা মাৰি পেলালে তেতিয়া ভগৱন্তই ভাবিলে যদি সৃষ্টি ৰক্ষা নকৰোঁ তেনেহ'লে কাললৈ সৃষ্টি কেনেকৈ হ'ব বুলি উত্তৰাৰ গৰ্ভস্থ হ'ল গৰ্ভস্থ হোৱাৰ লগে লগে অস্বস্থমাই শৰ প্ৰয়োগ কৰাৰ আগতেই ভগৱন্তই কৌমদকী গদালৈ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে আৰু গদাৰে তেওঁ ৰক্ষণাবেক্ষণা দি আছিল সেইকাৰণে পৰীক্ষিতৰ নাম আছিল বিষ্ণু ৰাত গুণৰ নাম হ'ল পৰীক্ষিত কিন্তু প্ৰকৃত নাম আছিল বিষ্ণু ৰাত মানে মাতৃৰ গৰ্ভতে ভগৱন্তৰ ৰক্ষণাবেক্ষণা দিয়াৰ কাৰণে পৰীক্ষিতৰ নামটো হ'ল বিষ্ণু ৰাত এতিয়া আমাৰ নামটো কি বাৰু আমাৰতো নাম এটা থাকিব লাগিব নহয় জানো গতিকে আমাৰ নামটো ভাগৱতে কৈছে কি বুলি কৈছে যে তোমাৰ ৰেখে অংশ আমি যত জীৱ যাক ভগৱন্তই মাতৃৰ গৰ্ভত যদি আমাক সঁচাকৈ ৰক্ষণাবেক্ষণা নিদিলেহেঁতেন আজি আপোনালোকে আমি আহি এনেকৈ ভকত সেৱা কৰিবলৈ নাপালোহেঁতেন এয়া ভগৱন্তৰ কৃপা বুলি ভাবকচোন যে ভগৱন্তৰ কৃপা অবিহনে এডাল গছৰ পাতো নলৰে বুলি ভগৱন্তই নিজ মুখে অৰ্জুনক কৈছে সেইটোৱে মই এই বিশ্বাসটো তোমালোকে কৰিব লাগিব আৰু এই বিশ্বাসটো তেওঁলোকে কৰিলে আজি ভগৱন্তৰ কৃপা যদি নহ'লহেঁতেন অস্বস্থমাৰ শৰৰ আঘাতত উত্তৰাৰ গৰ্ভতে পৰীক্ষিত ৰজা মৃত পাই হ'লহেঁতেন কিন্তু ভগৱন্তৰ কৃপা থকাৰ কাৰণে মাতৃৰ গৰ্ভত ভগৱন্তৰ ৰক্ষণাবেক্ষণা দি পেলাই জন্মগ্ৰহণ কৰাৰ কাৰণে নাম পালে পৰীক্ষিত পৰীক্ষিত মানে পৰ মানে ঈশ্বৰ ক্ষিত মানে ৰক্ষণাবেক্ষণা দিয়া ভগৱন্তই ৰক্ষণাবেক্ষণা দি এইকণ সময়লৈকে ভাগৱতত অংশগ্ৰহণ কৰাৰ কাৰণে এইজনক এতিয়ালৈকে সন্মান আৰু শ্ৰদ্ধা ভক্তিৰে নিবেদন আগবঢ়াইছে কৃষ্ণ হে ৰাম কৃষ্ণ তয়ৰ বিয়াচিত হিতু মহাশয় কৃষ্ণ তখকে দংশন ৰেজাৰ নুপুজিল ভয়
কৃষ্ণ মূৰ্তি শ্ৰুতি আদি ধৰিয়াহিয়াত তেজিলনত হুকহিছ হৰিৰ গংগাত অৰাবেইটো ইয়াতি আচুৰ্যনু হিকেৰি গণ কৰে যিটো কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন স্মৰে কৃষ্ণ পদ পংগ জক হৃদয়ত নুপুজে সমভ্ৰমতাৰ মৰণ কালত ৰাম পুচিলা যেন পৰি শীতৰ চৰিত্ৰ কহিলো সকলে কৃষ্ণ কথায়ে সহিত আউৰয়াত কিবা মই কহিব বিস্তৰ এহি মাত্ৰ কৰ্তব্য যা নিবা মনুষ্যৰ কহুৱাবে শুনি অহা স্তৰ হবে হাৰ কৃষ্ণ চৰণ পাইবে ইচ্ছা আছে যাৰ কৃষ্ণ গুণ নাম মাত্ৰ কৰোঁ কীৰ্তন আউৰয়ান কৰ্মতক মন প্ৰয়োজন ৰাম বেদৰু গোপনী কথা কহিলো নিশ্চয় নকৰিবা ইয়াত কিছু হৌনক সংশয় সুতৰিহি সম্বাদ তত যেন ভুইল হুল শব্দ দশা ইয়ৰ কথা গৈল এৰাম শুনা বাজি কলো কৰ কৃষ্ণৰ চৰিত্ৰ ইয়াত বনে আন ধৰ্ম নাহিকে কলিত জানিবা সমস্তে স্তৰই সেহাৰ ইয়াত পৰে নাহি গতি কলিৰ প্ৰজাৰ ৰাম ভৈল মলমতি লোক তেজিলে আচাৰ পাতকীৰ নাহি কেকৰ মৰয় অধিকাৰ আবে ৰাম নাম কহ ততে যিটো গাৱে সেহি সাধু মনুষ্য ততে মুখ্য পাও ৰাম শুনা যেন গুণ আছে ৰামৰ নামত উচ্চাৰণ দে উপজেব ৰমবুন্য যত মৰা কুজিয়াব ইটো অমৃতয় ঔষধ হেন নাম নধৰিয়া শুনি যায় এৰামে কেতিখনে ধৰে কালে তাৰে নাহি স্থিতি
অদ্য বিনু বুজৈ ঘূৰ নৰকৰ ভীতি কৃষ্ণৰ কিংকৰে কহে গতি হৰি নাম ঘুঘিও সঘনে নিৰণ তৰে ৰাম ৰাম হৰি ৰাম 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 দুলৰি বৰ সুন্দৰ আমাৰ বাপসকলে ইমান সুন্দৰকৈ পঢ়ি গৈছে আৰু আলোচনা বিশেষ নকৰিলেও আমি বুজিবলৈ কিন্তু ভাল হৈছে গতিকে ইয়াৰ পৰা আমাক বুজাইছে যে আমি ভগৱন্তকে শ্ৰেষ্ঠ বুলি থাকিলে নহ'ব ভগৱন্ততকৈ শ্ৰেষ্ঠ হ'ল ভগৱন্তৰ নাম আজি আপুনি ভাগৱত এখন নামঘৰত বা গোসাঁই ঘৰত বা ঘৰত থৈ দিলে ভগৱান নাথাকে ভগৱন্তৰ নামটো ল'ব লাগিব এইকাৰণে ভগৱন্তই গীতাত অৰ্জুনক কৈছে যে হে অৰ্জুন মই নিৰ্দিষ্ট সময়ৰ বাবেহে ইয়ালৈ আহিছিলোঁ এতিয়া মই যামগৈ আৰু তুমি এতিয়া মোতকৈ এটা অৱদান আৰু এটা শ্ৰেষ্ঠ অৱদান আছে সেইটো তুমি আজিৰ পৰা ল'ব লাগিব তেতিয়া অৰ্জুনে সুধিলে আপোনাতকৈ শ্ৰেষ্ঠ কি ভগৱন্তই কৈছে হে ৰাম আগে নাম ভৈল সখী মই ভৈ লোপাছে সিকাৰণে বেদ শাস্ত্ৰ নামে বান্ধাৱাছে যে মোতকৈও মোৰ নামটো হ'ল শ্ৰেষ্ঠ এতিয়া অৰ্জুনৰ প্ৰশ্ন ঋক যজু সাম অৰ্থৱ বেদতকৈ আপোনাৰ নামটো শ্ৰেষ্ঠনে ভগৱন্তই কৈছে এ ঋক যজু সাম অৰ্থ বে দচাৰি তাহাৰ ওপৰে জানা নাম অধিকাৰী জৈত নাম তৈতে কৃষ্ণ জানানি ষ্ট কৰি নামৰ পাশক নাচা ৰন্ত দেৱ হৰি গতিকে আমি ভগৱন্তৰ ভাল পাই থাকিলে নহ'ব আমি ভগৱন্তৰ নামটো পৰিৱেশন কৰিব লাগিব পৰিৱেশন কৰাৰ লগে লগে ভগৱন্ত য'তেই নাথাকক কিয় নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নৎস মদ ভক্তা যত্ৰ গায়ন্তী তৎ তিষ্ঠামিহি নাৰদঃ যে মই বৈকুণ্ঠতো নাথাকোঁ যোগীৰ হৃদয়তো নাথাকোঁ মোৰ ভকতসকলে মোৰ ভক্তসকলে য'ত মোৰ শ্ৰৱণ কীৰ্তন কৰে তাতে আহি পেলাই মই বিৰাজ হওঁহি গতিকে আমাক বুজাইছে যে ভগৱন্তৰ নিষিদ্ধ মুখৰ বাণী বেদতকৈও ভগৱন্তৰ নামটো হ'ল শ্ৰেষ্ঠ এইকাৰণে দাপৰ যুগত আপোনালোকে জানে ত্ৰেতা যুগত যেতিয়া আপোনাৰ সীতাক হৰণ কৰি লৈ যোৱাৰ পাছত সাগৰৰ সেতু বান্ধিবৰ কাৰণে ৰাৱণক বধ কৰিবৰ কাৰণে ৰামে প্ৰচেষ্টা কৰিছিল কিন্তু ৰামে নিজেই কৰিব পাৰিলেহেঁতেন ৰামৰ হাতত এই ক্ষমতাটো কিন্তু নাছিল ৰামে কাৰ সহায় লৈছিল বান্দৰ সৈন্যৰ সহায় লৈছিল ৰামে জয় জয়তে গৈ পেলাই শিলটো সাগৰত পেলাই দিলে পেলাই দিয়াৰ লগে লগে অতল গহ্বৰ লীন গ'ল তেতিয়া হনুমন্তই সুধিলে প্ৰভু আপুনি শিলটো ক'লৈ পেলালে বোলে সাগৰত আপুনি পেলাই দিলে শিল নোপঙে নহয় মই পেলাব লাগিব বুলি ৰামক হনুমন্তই পৰামৰ্শ দিছে এতিয়া হনুমন্তই কেনেকৈ পেলালে নল আৰু নীলৰ দ্বাৰা ৰাম নামটো খোদিত কৰি দিলে খোদিত কৰি দিয়াৰ লগে লগে শিলটো ওপৰলৈ গুচি আহিলে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ৰামায়ণৰ পৰা আনিছে গীতালে ঘোষালে অ হে প্ৰাণ প্ৰভু
ৰঘুপতি ৰাম 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 তোমাত কৰিয়া তজুগু ননাম সাৰ বিনাশেতু বন্ধ কৰি নৰে ৰাম 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 দুৰ্ঘুৰ সংসাৰ সাগৰ ৰহুৱে পাৰ এয়া হ'ল নামৰ মহিমা গতিকে কলিযুগৰ ভগৱন্ত প্ৰভুৱে কৈছে যে পাতকি সকলোৱে নিস্তাৰ পাব যদিহে মোৰ নামটো লয় মোৰ নামটো ল'লে ই তৰি গুচি যাব পাৰিব বুলি এইকণ সময়লৈকে আমাক পদে ক'লে গতিকে মনত ৰাখিব লাগিবই আমি আনে নাম ল'লে আমি নতৰিব পাৰোঁ যদিহে তাত অংশগ্ৰহণ আমি কৰিব নোৱাৰোঁ সেইকাৰণে ভাগৱতে কৈছে যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত তথাপিতো সিটো মূৰ্খ জানা মোৰ মত ইমান ধুনীয়াকৈ বুজাইছে যে যদি 4 বেদ কোনোবাই জানিও যদি ভকতৰ সংগলৈ নাহে সেইজনে কেতিয়াও কলিযুগত তৰিব মাধৱে বুলন্ত সখী শুনা পৰিছে পঢ়ে যদি সৰ্বশাস্ত্ৰ জানে 4 বেদ কৰিবে নোৱাৰে জানা তথাপি ভকতি নল অয় নৰে যেবে সন্তৰ সংগতি গতিকে আমি এই অনুষ্ঠানৰ মাধ্যমলৈ যেতিয়ালৈকে পৰিৱেশন নকৰিম তেতিয়ালৈকে 4 বেদ জানিলেও আমি ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিম গতিকে আক্ষৰিক জ্ঞান থকাসকলে সংস্কৃত জ্ঞান থকাসকলে এখন বেদ অধ্যয়ন কৰিবলৈ 17 বছৰ লাগিব 428 আপুনি অনুমান কৰকচোন আপোনাৰ 4খন বেদ অধ্যয়ন কৰি বুজিবলৈ হ'লে আমাৰ 72 বছৰ লাগিব গতিকে আপুনি জীয়াই থাকিব মাত্ৰ 50 বছৰ আধাখিনি শুওঁতেনে যায় যদি 100 বছৰ আছে আপুনি বেদ কেতিয়া পঢ়িব গতিকে বেদ পঢ়ি পেলাই প্ৰমাণ কৰিবৰ কাৰণে আমাৰ কোনো প্ৰয়োজন নাই আগতেই প্ৰমাণ কৰিলে কোনে কৰিলে ব্ৰহ্মাই নিজেই কৰিছে ব্ৰহ্মাই 4 বেদ আনি পেলাই 3 বাৰ প্ৰমাণ কৰিছে 3 বাৰ প্ৰমাণ কৰি পেলাই বেদৰ পৰা আমাক তত্ত্ব দিছে এই তত্ত্ব যদি আমি উপলব্ধি কৰিব পাৰোঁ 4খন বেদ আৰু বেলেগে জনাৰ কোনো প্ৰয়োজন অপূৰ্বতে প্ৰজাপতি আনি বেদ 3 বাৰ ওলোটায়া চাইলন্ত বিচাৰি 3 বাৰ চাইছে কি পালে এহিমতে বেদত পায় লন্তই ব্ৰহ্মাই সাৰ নাম কীৰ্তনে ক্ষেত্ৰে দুৰ্ঘোৰ সংসাৰ এতিয়া কি পালে বেদত আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে হে ৰাম 4 বেদৰ 4 অক্ষয় সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা না ৰায়ণ বাণী সুহি নাৰায়ণ নাম লয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আনন জানি গতিকে আমি কলিযুগৰ মানুহে নাৰায়ণৰ নামটো যদি লৈছ পিতৃ মাতৃক যদি ঈশ্বৰ জ্ঞান কৰিছ দেখাসকলক যদি ভক্তি কৰিছ মৰম মানে কনিষ্ঠসকলক যদি মৰম কৰিছ আপুনি আৰু 4 বেদ পঢ়ি পেলাই জানিব লগা কথা একো নাই এই বেদৰ কথা নাৰায়ণক চিনি পাইছে পিতৃ মাতৃক চিনি পাইছে দেখাজনক চিনি পাইছে মৰম কনিষ্ঠসকলক মৰম দিছে
সমনীয়াসকলক মিত্ৰতা কৈছে এই আদৰ্শ যদি আমাৰ গাত আছে 4খন বেদ আৰু আপুনি পঢ়ি পেলাই তৰিবগৈ নালাগে আৰু এইকণ সময়লৈকে আমাক পদে ক'লে ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি লওঁ কৃষ্ণ দুলৰি শুনি ঋষি হবে সুতকে প্ৰশংসে চিৰঞ্জীৱ হোৱা পাব কৃষ্ণৰ চৰিত্ৰ অমৃত পিয়াৰা খন্দায়ো সংসাৰ দাব এ ৰাম কৰ্মত আমাৰ ভাগিল বিশ্বাস বিঘিনিয়া তয়া শেষ সুমধুমে ধূম্ৰ কৰিলো হৰিৰ পাইলো মাত্ৰ মহাক্লেশ ৰাম পিয়ায় কৃষ্ণৰ পাদ পদ্ম মধু পাতক শোক নিৰ্মূল স্বৰ্গ মুখ্য সুখে ভকত সংগৰ অল্প কোনোহিকে তুল কোননুৰসং যে কৃষ্ণৰ কথাত বুলিবে ভৈলতী প্ৰীতি ব্ৰহ্মা পশুপতি নপাৱন্তয়ন্ত যাৰ গুণ গায়া নীতি ৰাম হেন জানি সুত একা কৃষ্ণ তই একান্ত ভকত তুমি হাই খ্যাত কৃষ্ণৰ নিৰ্মূল চৰিত্ৰ সকল কহিও আবে আমাত এৰা যিটো পৰীক্ষিত নিপতি ভকত কৃষ্ণ শুনিয়া যি জ্ঞান কৃষ্ণৰ চৰণ পংকজক পাইলা এৰিয়া আনন্দে প্ৰাণ এৰা সিটো গুৰু নিপ সংবাদ অদ্ভুত শ্ৰী ভাগৱত নাম পুৰাণৰ সূৰ্য যত ভকতৰ সাধেয়া প্ৰীতি ক্ৰাম ৰাম কৃষ্ণৰ চৰিত্ৰ আনন্দে আলপ্লুত সৰ্ববেদান্তৰো হাৰ কহিও সমস্ত্ৰ সুদুখ শোক অন্ত্ৰ শ্ৰৱণে আবে আমাৰ এতিয়া ইমানকণ সময়লৈকে আমাৰ ভাগৱতে ক'লে মানে ঋষিমুনিসকলৰ স্বীকাৰ উক্তি দেই মনত ৰাখিব শৌনকৰ প্ৰমুখে ঋষিসকলে সূতৰ গুৰিত স্বীকাৰ কৰিলে কৃষ্ণ যে আজিলৈকে যিমানবিলাক আমি 1000 বছৰৰ যজ্ঞ কৰিলোঁ 1000 বছৰৰ তপস্যা কৰিলোঁ আমাৰ ধৰ্ম বৰ্ণ কাইটো হ'ল কিন্তু আমি শুদ্ধ হ'ব নোৱাৰিলোঁ এওঁলোকে স্বীকাৰ কৰিছে এইটো হ'ল আত্মসমৰ্পণ আজি আমি হৃদয়খন পবিত্ৰ কৰিছোঁ আৰু আমি বাহিৰখনো পবিত্ৰ কৰিছোঁ গতিকে হৃদয়খন পবিত্ৰ কৰিবলৈ হ'লে আজি বিজ্ঞান যিমান ওপৰলৈ নাযাওক কিয় আজিলৈকে বিজ্ঞানে কোনো চাবোন তৈয়াৰ কৰিব পৰা নাই হৃদয়খন চফা কৰা চাবোন মনত ৰাখিব বাহিৰ চফা কৰিবৰ কাৰণে হাজাৰ হাজাৰ টকীয়া চাবোন আছে কিন্তু হৃদয়খন চফা কৰিব পৰা চাবোন আজিলৈকে বিজ্ঞানে উলিয়াব পৰা নাই কিন্তু আজিৰ পৰা 550 বছৰ আগতে মহাপুৰুষ শংকৰদেৱে ধুনীয়া চাবোন অকণ আমাক দি থৈ গৈছে হৃদয়খন চফা কৰা চাবোনখন মহাপুৰুষ শংকৰদেৱে দিছে কি বুলি কৈছে এৰা গংগা আদি কৰি যত
তীৰ্থ নিৰন্তৰ হৰয় কেৱল মাত্ৰ পাপ শৰীৰৰ। পানীত যদি গা ধুওঁ আমাৰ বাহিৰটো চাফা হ'ব, সেইটো বিজ্ঞান, কিন্তু হৃদয়খন চাফা কৰিব লাগিব নহয়। এতিয়া হৃদয়খন চাফা কৰা চাবোনটো কিমান দাম চাবচোন। এৰা ভক্ত সংগে বাহিৰে ভিতৰে শুদ্ধ কৰে, হেন ভক্ত সেৱা নকৰিব কোনৰে। এতিয়া ভকত বৈষ্ণৱক সেৱা কৰিলে কি হয়, আমাৰ দুই প্ৰকাৰে চফা হয়, বাহিৰো চফা হ'ল আৰু ভিতৰো চফা হ'ল। সেইকাৰণে আমি নভবাকৈ আমাৰ মহাপুৰুষ শংকৰদেৱে সুন্দৰ উপায় দি থৈ গৈছে। এই যে আমি আপোনালোকে আহি পেলাই ভকত সেৱা কৰিছে, কোনোবাই ধূপ জ্বলাইছে, কোনোবাই ধূনা জ্বলাইছে, কোনোবাই অৰ্চনী দিছে, এইটো নিমিত্তহে মাত্ৰ। ইয়াৰ অন্তৰালত আধ্যাত্মিক এটা যজ্ঞ হৈ আছে। এই যজ্ঞটো কি? এৰা মোৰ ভকতক দেখি কৰে নমস্কাৰ, দহে কোটি কোটি পাপ জানিবা তাহাৰ, এই পুণ্যে বঞ্চে গয়া বিষ্ণুৰ পুৰীত, পৰম আনন্দে থাকে মাধৱৰ সহিত। এইকাৰণে আজি ইয়াত চাদৰখন কাৰোবাৰ গাত লাগি গ'লেও কৃষ্ণ বুলিয়ে কওঁ, বেলেগ শব্দ নাই কিন্তু আজি আকৌ। আৰু ভৰিখনৰ কিবা এটা যদি কাৰোবাৰ গাত অকণমান লাগি যায় তেতিয়াও কৃষ্ণ বুলি কওঁৱেই। এই আদৰ্শটো আমি ইয়াত ৰাখিলে নহ'ব, আমি বাহিৰতো ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব, নহ'লে অভিনয়তে শেষ হ'ব আমাৰ জীৱন, ফাইনেল নাটকলৈ আমি যাব নোৱাৰিম। গতিকে বাহিৰত আমাৰ এই ভাৱটো আহিব লাগে। ইয়াত আপুনি কৃষ্ণ কৃষ্ণ বুলি কৈ একেজনকে যদি কাইলৈ এইটো দেখুৱায়, ইয়াত সেৱা কৰাৰ লাভটো আমাৰ কিন্তু নহ'ব। ইয়াৰ সেৱা কৰাৰ প্ৰমাণটো আমি বাহিৰতো প্ৰমাণ কৰি চাব লাগিব। আপুনি বাহিৰত যদি বেলেগ মানুহ, নামঘৰলৈ আহি যদি বেলেগ মানুহ হয়, এই সেৱাই আপোনাক জীৱনত উত্তৰণ ঘটাব নোৱাৰিব পাৰে। সেইকাৰণে এতিয়া এওঁলোকৰ আত্ম অনুশোচনা হৈছে যে এতিয়া কি বুলি কৈছে, হে সুত মহামুনি, এতিয়া আমাৰ কিন্তু ভোক গুচা নাই। ভোক শব্দটো বুজি পাইছে? এই যিমান আপুনি কৃষ্ণ কথা শুনালে, আমাৰ কিন্তু শুনি পেলাই আমনি লগা নাই। আৰু যদি আপুনি আমাক কৃপা কৰিবলৈ বিচাৰিছে, যিমান পাৰে আপোনালোকে মোক হৰি কথা শুনাওক, মানে মলিবিলাক দূৰ হওক আৰু আঁতৰ কৰি দিয়ক, যিকোনো প্ৰকাৰে বেয়া বস্তুবিলাক আঁতৰ কৰি দিয়ক। গতিকে সেইকাৰণে আমিও বাপসকল, আই মাতৃসকল, যুৱকসকলক ক'বই লাগিব যে 365 দিনত এবছৰ হয়, এবছৰত 3 দিন ভাগৱত শুনিলে নহ'ব। যদি দাঁতি কাষৰীয়া কোনোবা গাঁৱে মাতে, আমি পাৰিলে যাব লাগে। আৰু যদিও নামাতে, ইয়াতে আমি মাহেকীয়ে পষেকে ভাগৱতৰ কথা পাতিবৰ কাৰণে আমি গোট খাব লাগে। মাজে 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 কথাখিনি পাতি থাকিব লাগে। আৰু মাজে মাজে পাতি থাকিলে কি হয়, আমাৰ হৃদয়ৰ মলিবিলাক আঁতৰি যায়। আপুনি এবছৰ গা নোধোৱা মানুহজনে এদিন গা ধুলে গাৰ মলিবিলাক নাযাবও পাৰে। গতিকে আমি মাজে মাজে ধুব লাগে, মাজে মাজে অনুষ্ঠান প্ৰতিষ্ঠানত যাব লাগে, মাজে মাজে ভকত সেৱা কৰিব লাগে। অনুষ্ঠান প্ৰতিষ্ঠানৰ মাধ্যম নকৰিলে আমি কেতিয়াও ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিম। মই ইমান ভাল লাগিছে বুলি এতিয়া সুতক কৈছে যে আপোনাৰ কথা শুনি আমাৰ পূৰ্বতে কৰি যোৱা কথাখিনি মনলৈ অহা নাই, যিমান পাৰে আৰু আমাক কৃষ্ণ কথা শুনাওক বুলি সুতক শৌনকৰ প্ৰমুখ্যে ঋষিসকলে দাবী আৰু সন্মান সহকাৰে জানিবৰ কাৰণে ইচ্ছা কৰিছে। ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি লওঁ।